নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ 25 ডিসেম্বৰৰ পৰা সন্ধানী হৈ থকা ৰঙিয়াৰ ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ কিছু সময় পূৰ্বে উদ্ধাৰ হ'ল এটা পুখুৰীত উপঙি থকা অৱস্থাত বিগত 25 ডিসেম্বৰৰ পৰা স্থানীয় ৰাইজে কিন্তু অভিযোগ আনি আছিল যে আৰক্ষীয়ে একো কৰা নাই আৰু যুৱকজনক হত্যা কৰা হৈছে হত্যা কৰি পেলাই দিয়া হৈছে তেখেতৰ সন্ধান বিচাৰি আছিল পৰিয়ালে কিন্তু সন্ধান ওলোৱা নাছিল আজি পুৱাৰ ভাগত যিখিনি স্থানত এই ঘটনা সংঘটিত হৈছিল ইতিমধ্যে আপোনালোকে ঘটনা জানে ৰঙিয়াত 25 ডিসেম্বৰ দিনাখন বনভোজস্থলীত এখন প্ৰচণ্ড মাৰপিট হৈছিল আৰু প্ৰচণ্ড মাৰপিটত এজন বিজেপি নেতাৰ নেতৃত্বত 12ৰ পৰা 10 জনীয়া এটা উদন্ত যুৱকৰ দলে বা উদন্ত গুণ্ডা বাহিনী একাংশ গুণ্ডা বাহিনীয়ে এইজন ধৰ্মেন্দ্ৰ নাথক বেয়াকৈ প্ৰহাৰ কৰিছিল আৰু লগতে তেওঁ এজন সমন্বয়কৈ প্ৰহাৰ কৰিছিল প্ৰহাৰ কৰাৰ কাৰণ শুনিলে আপোনালোক আচৰিত হ'ব তাৰ পাছতে কিন্তু অতি ৰহস্যজনকভাৱে এই ধৰ্মেন্দ্ৰ নাথ সন্ধানী হৈ পৰিছিল আজি পুৱাৰ ভাগত যিখিনি স্থানত মাৰপিট হৈছিল তাৰ একেবাৰে কাষত থকা এটা পুখুৰীত হাত ভৰি বন্ধা অৱস্থাত ৰছিৰে এই ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ উদ্ধাৰ হ'ল আৰত এজন বিজেপি নেতা কালিও সমগ্ৰ স্থানত ৰঙিয়া থানা আৰক্ষীয়ে ঘেৰাও কৰিছিল ৰঙিয়া আৰক্ষীৰ বিৰুদ্ধে স্থানীয় ৰাইজে অভিযোগ আনিছিল যে বিজেপি নেতা হোৱাৰ বাবেই এই ঘটনাত থকা মূল অভিযুক্ত যাৰ নেতৃত্বত মাৰপিটটো হৈছিল তেওঁৰ বিৰুদ্ধে কোনো গোচৰ লোৱা নাই ঘটনা 25 তাৰিখৰ এজন ধৰ্মেন্দ্ৰ নাথ আৰু তেওঁৰ এজন সহযোগী তেওঁলোক এই যি ৰঙিয়াৰ খৈৰাবাৰীৰ মালধৰাপাৰৰ আশ্ৰম আছে তাৰ কাষত এটা বনভোজস্থলী আছে তালৈ তেওঁলোক গৈছিল আৰু কিবা কাৰণত এই ধৰ্মেন্দ্ৰ নাথ আৰু তেখেতৰ লগৰজন এখন বাইকত কিছু দূৰলৈ আহিছিল অহাৰ সময়ত বিজেপি নেতাজনৰ লগত 10 জনীয়া এটা গুণ্ডা বাহিনীৰ দল সেই স্থানত আছিল তেওঁলোকৰ বাইকত কিছু এনেকুৱা বাইকখনে লাগি যায় সেই সৰু কথাটোক লৈ সেই 10 জনীয়া উদন্ত যুৱকৰ দলটোৱে বিজেপি নেতাজনৰ নেতৃত্বত এওঁলোকক বেয়াকৈ মাৰপিট কৰিছিল ধৰ্মেন্দ্ৰ নাথক মাৰপিট কৰিছিল লগতে তেখেতৰ লগৰজনক মাৰপিট কৰিছিল কিন্তু অতি ৰহস্যজনকভাৱে সকলোৱে ভাবিছিল যে মাৰপিট কৰা এই স্থলীৰ পৰা নিজৰ প্ৰাণ ৰক্ষা কৰি পলাই গৈছে ধৰ্মেন্দ্ৰ নাথ কিন্তু 25 তাৰিখৰ পৰা আজি 5 দিন হ'ল এই 5 দিন সকলোৱে ভাবিছিল তেওঁ কবলৈ পলাই গৈছে বা নিজকে আত্মগোপন কৰি আছে তেওঁলোকৰ ৰুখৰ পৰা বাচিবলৈ কিন্তু নহয় তেওঁক হয়তো সেইদিনাখনে হত্যা কৰা হৈছিল তেওঁ পৰিয়ালে কৈছিল স্থানীয় লোকে কৈছিল যে তেওঁক মাৰি পেলাই দিয়া হৈছে পুখুৰীত কিন্তু আৰক্ষীয়ে অনুসন্ধান নকৰিলে কিন্তু আজি নিজেই পুৱাৰ ভাগত উপঙি আহিল এই ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ আৰু এতিয়া হুৱাদুৱা লাগিছে সমগ্ৰ অঞ্চলত তেখেতৰ মাতৃৰ অৱস্থা খুবেই বেয়া তেখেতৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনা পোৱাৰ পিছত মাককো অতি সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰা হৈছে সমগ্ৰ ঘটনা ছদিনৰ অন্তত উদ্ধাৰ হ'ল এজন বিজেপি নেতাৰ বাহনত বাইকেৰে খুনা মাৰিছিল এজন ধৰ্মেন্দ্ৰ নাথে তাৰ পিছতে সিনেমাৰ কাইদাৰে এক প্ৰকাৰ 10 জনীয়া 15 জনীয়া দুৰ্বৃত্তৰ দলে বেয়াকৈ মাৰপিট কৰিছিল মাৰপিট কৰাৰ ফলত বহু লোকে দেখিছিল সেই মাৰপিট কৰা কাৰণ 10-15 জনৰ নেতৃত্বত কৰিছিল কেৱল এই ছদিন এই 5 দিনৰ সময়ছোৱাত পৰিয়ালে যুৱকজন সন্ধানহীন বুলি ৰঙিয়া থানাত গোচৰ দিছে স্থানীয় ৰাইজে আহি ৰঙিয়া আৰক্ষী থানাৰ সন্মুখত কেইবাবাৰো তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যাতে দুখী নাম লৈ তেওঁলোকে কৈছে বিজেপি নেতাজনৰ নাম লৈ কৈছে কেৱল এজন বিজেপি নেতাৰ অতি ঘনিষ্ঠ হোৱাৰ বাবে তেখেতৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আছিল স্থানীয় ৰাইজৰ কিন্তু আজি পুৱাৰ ভাগত তেখেতৰ মৃতদেহ উদ্ধাৰ হ'ল য'ত মৃতদেহ উদ্ধাৰ হৈছে তাত এজন স্থানীয় লোকৰ কিছু মন্তব্য আমাৰ ওচৰত আহি পৰিছে আপোনালোকে একবাৰ আমি শুনাব বিচাৰিম কি দেখিলো মই মানটো ৰাস্তা দেখিলো ৰাস্তা ভাঙি আছে এনেকা হাতজোৰ কৰি আছে এটা কি হ'ব উপায়টো নাই আজি 6 দিন 7 দিন হ'ল তেওঁলোকে পুলিচে মতত চোৰ পুলিচে নিজৰ কাম কৰিছে চালা পুলিচে নিজৰ কাম কৰিছে পাব্লিকে নাৰে হয়না খানা খাইছে পুলিচে পেছে ভেটি দি 20 টাকা 20 লাখ টাকা নহয় জানো সেনেকুৱা হৈছে ছয়টান হাতত কি দেখা পাইছে দেবৰি লৰাজনৰ দেবৰিটো দেখা পাইছো আৰু এতিয়া পানীত আছে উঠাও নাই চিনি পোৱা নাই এতিয়াও কিন্তু মাথাটো ওলাই আছে হয় মানুহ দেবৰি হয় কি দেখিলো মই মানটো ৰাস্তা দেখিলো ৰাস্তা ভাঙি আছে এনেকা হাতজোৰ কৰি আছে এটা কি হ'ব উপায়টো নাই আজি 6 দিন 7 দিন হ'ল তেওঁলোকে পুলিচে মতত চোৰ পুলিচে নিজৰ কাম কৰিছে চালা পুলিচে নিজৰ কাম কৰিছে পাব্লিকে নাৰে হয়না খানা খাইছে পুলিচে পেছে ভেটি দি 20 টাকা 20 লাখ টাকা নহয় জানো সেনেকুৱা হৈছে ছয়টান হাতত কি দেখা পাইছে দেবৰি লৰাজনৰ দেবৰিটো দেখা পাইছো আৰু এতিয়া পানীত আছে উঠাও নাই চিনি পোৱা নাই এতিয়াও কিন্তু মাথাটো ওলাই আছে হয় মানুহ দেবৰি হয় এই ভয়ংকৰ ঘটনাটোত জড়িত আছে বিজেপি নেতা হিমাংশু কাকতি অমূল্য কাকতি আৰু মণি কাকতি তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল আৰু
এজাহাৰ ডকাইত কৰাৰ পিছতে ৰঙিয়াৰ দক্ষিণ বৰদলৰ যিজন যুৱক আছিল ধৰ্মেন্দ্ৰ নাথ তেখেতৰ ঘৰ হৈছে ৰঙিয়াৰ দক্ষিণ বৰদলত হিমাংশু কাকতি আৰু অমূল্য লহকৰক ইতিমধ্যে চিপাঝাৰৰ পৰা দেওবাৰে আৰক্ষী আটক কৰিছে কিন্তু বৰ্তমানো পলাতক হৈ আছে এই সমগ্ৰ ঘটনাটোত জড়িত থকা আন 8জন লোক আৰু মূল অভিযুক্ত যিজন বিজেপি নেতা আছে মূল যিজন বিজেপি নেতা তেখেতে কিন্তু বৰ্তমানো কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই ৰঙিয়া আৰক্ষীৰ বিৰুদ্ধে এই তদন্তত লেহেমীয়া গতিৰে তেওঁলোকে তদন্ত চলোৱাৰ অভিযোগ উত্থাপন হৈছিল স্থানীয় ৰাইজে ৰঙিয়া থানাও ঘেৰা কৰিছিল অঞ্চলবাসী ওলাই আহিছিল কেৱল বিজেপি নেতা হোৱাৰ বাবে কাৰণ চক যিটো ঘটনা সংঘটিত হ'ল এনেকুৱা নহয় যে এই যুৱকজনৰ বাহনেৰে খুন্দিয়াই বিজেপি নেতাৰ বাহনখনৰ বহুত বেছি কিবা ক্ষতি হৈছে হয়তো তেওঁলোকে তাত খুৰামত্ত অৱস্থাত আছিল খুৰাৰ লাগিত মাতাল হৈ যুৱকজনক বেয়াকৈ প্ৰহাৰ কৰিলে কেৱল বেয়াকৈ প্ৰহাৰ কৰা নহয় আটাইতকৈ ডাঙৰ কথা যেতিয়া মৃতদেহটো আজি উদ্ধাৰ হৈছে মৃতদেহটোত ৰছীৰে হাত ভৰি বান্ধি তেখেতক পেলাই দিয়াৰ ধৰণে তেখেতৰ হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হৈছে যুৱকজনক প্ৰহাৰ কৰাৰ পিছত যুৱকজন যদি পলায়ো গৈছিল যুৱকজনক অন্য স্থানত মাৰপিট কৰি বান্ধি তেখেতৰ মৃতদেহ পুখুৰীটোত পেলাই দিয়া হৈছে তদন্ত আৰক্ষীয়ে কৰিব লাগিব ৰঙিয়া আৰক্ষীয়ে কৰিব লাগিব যি ৰঙিয়া আৰক্ষীয়ে এজাহাৰ দিয়াৰ পিছতো তেওঁলোকে তদন্ত কৰিব পৰা নাছিল তেওঁলোকে এই ঘটনাৰ তদন্ত কৰিব লাগিব স্থানীয় ৰাইজে দাবী জনাইছে কাৰণ যি প্ৰমাণ হ'ল সকলোৱে দেখিয়ে গম পাইছে যে যুৱকজনক হত্যা কৰি পেলাই দিয়া হৈছে কাৰণ হাত ভৰি বান্ধি এজন যুৱকে নিজে পৰিব নোৱাৰে তেখেতক হাত ভৰি ৰছীৰে বান্ধি তেখেতক পেলাই দিয়া হৈছে তেখেতক হত্যা কৰা হৈছে আৰু তেওঁৰ ভুলটো আছিল বাইকেৰে সামান্য অকমান আঘাত কৰিছিল বিজেপি নেতা এজনৰ বাহনত গতিকে এয়া হৈছে বৰ্তমান সময়ৰ পৰিস্থিতি আৰু যি 25 তাৰিখৰ পৰা আজি 30 তাৰিখ হ'ল এই সময়ছোৱাত যুৱকজন সন্ধানহীন হৈ আছিল এছডিআৰএফৰ অভিযান চলাই আছিল অতি ৰহস্যজনকভাৱে বনভোজস্থলীৰ কাষৰ পুখুৰীটোতে যুৱকজনৰ মৃতদেহটো পৰি থাকিল 5 দিন এছডিআৰএফে উদ্ধাৰ কৰিব নোৱাৰিলে আৰক্ষীয়ে উদ্ধাৰ কৰিব নোৱাৰিলে আজি পুৱাৰ ভাগত মৃতদেহ উপঙি আহিল বাবে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে ইতিমধ্যে আৰক্ষী তাত উপস্থিত হৈছে আৰু ৰাইজৰ খং উঠিছে ৰাইজৰ খুব কৈছে যে কেনেকৈ সদিন এই যি একাংশ বিজেপিৰ নামত গুণ্ডাগিৰি কৰি ফুৰা একাংশ উদণ্ড যুৱক আছে যিসকলে এই ধৰণৰ ঘটনা সংঘটিত কৰিলে 25 ডিসেম্বৰৰ দিনটোত বৰদিনৰ দিনটোত তেওঁলোকে এনে কি কাম কৰিলে হিমাংশু কাকতি অমূল্য কাকতি মণি কাকতি এই তিনিজন বিজেপি নেতা মূল তিনিজন বিজেপি নেতাৰ নেতৃত্বত মাৰপিট হৈছিল দুজনক ধৰিছে বৰ্তমানো এজন পলাতক অৱস্থাত আছে আৰু মাৰপিট কৰা আন 8জনক কিন্তু এই সদিন আৰক্ষীয়ে উদ্ধাৰ কৰিব নোৱাৰিলে এজনকো খুটপুছ কৰিবলৈ নোৱাৰিলে বৰঞ্চ ৰঙিয়া আৰক্ষীৰ স্থানীয় ৰাইজৰ মাজত সংঘাত হৈছে ৰঙিয়া আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যোৱা ৰাইজৰ ওপৰত ৰঙিয়া আৰক্ষীয়ে বৰমতা দেখুৱাব লগা হৈছে ৰঙা চকু তেওঁলোকে দেখুৱাবলৈ সাহস কৰিছে কিন্তু ৰঙিয়া আৰক্ষীয়ে নিজৰ কামটো কৰা নাই তেওঁলোকে তদন্ত কৰক যুৱকজনক কোনে হত্যা কৰিলে কোনে হত্যা কৰি এই ঘটনাৰ আঁৰত বিজেপি নেতাই আছে নে তেওঁলোকৰ ওপৰ মহলৰ অন্য কোনোবা লোকো আছে তেওঁলোকক ৰক্ষণাবেক্ষণ কোনে দি আছে বৰ্তমানলৈকে ক'ত লুকাই আছে এইটো তেওঁলোকে ধৰি উলিয়াব লাগিব কাৰণ অসম আৰক্ষীয়ে কেতিয়াবা ইয়াৰ পৰা গৈ বহিৰাজ্যৰ পৰা তেওঁলোকে দাগী অপৰাধী ধৰি আনে তেন্তে এওঁলোক ক'ত আছে ৰঙিয়া আৰক্ষীয়ে বিচাৰি উলিয়াওক ঘটনাৰ উচিত তদন্ত কৰক নতুনকৈ আমাৰ লগত যিসকল লাইভত জড়িত হৈছে আমি আপোনালোকক জনাম ৰঙিয়াত কেদিনমান ধৰি এজন যুৱক সন্ধানহীন হৈ থকাক লৈ পেলাই তীব্ৰ চাঞ্চল্য সৃষ্টি হৈ আছিল হিমাংশু ধৰ্মেন্দ্ৰ নাথ নামৰ লোকজন এজন যুৱক মোৰ পিছফালে যিজন যুৱক আছে এজন যুৱক তেখেতৰ বনভোজলৈ গৈছিল তেখেত 25 ডিসেম্বৰৰ দিনটোত একাংশ বিজেপি নেতাই তিনিজন বিজেপি নেতাৰ নাম আছে তেওঁলোক এই ঘটনাত জড়িত হিমাংশু কাকতি অমূল্য কাকতি আৰু মণি কাকতি এই তিনিজন উদণ্ড বিজেপি নেতাৰ নেতৃত্বত 10-15 জনীয়া দলে বনভোজস্থলীত এজন যুৱকক মাৰপিট কৰিছিল সকলোৱে ভাবিছিল মাৰপিট কৰাৰ পিছত যুৱকজন পলাই গৈছে তেখেতে আত্মগোপন কৰিছে ভয়ত নহয় আজি এটা পুখুৰীত তেখেতৰ মৃতদেহ ৰছীৰে হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হ'ল এই এটা সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড স্থানীয় ৰাইজে পূৰ্বে ৰঙিয়া আৰক্ষীৰ বিৰুদ্ধে তদন্তত গাফিলতিৰ অভিযোগ আনিছিল কেৱল বিজেপিৰ মেটাৰ হোৱা বাবে বিজেপিৰ লোক হোৱাৰ বাবে এই হিমাংশু অমূল্য আৰু মণিৰ বিৰুদ্ধে কোনো ধৰণৰ কঠিন পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন হৈছিল দুটা এই ঘটনাত জড়িত দুটা অভিযুক্তক ধৰিয়েই হাত সাৱটি বহি আছে ৰঙিয়া আৰক্ষী বৰ্তমানলৈকে ধৰিব পৰা নাই 5 দিনৰ অন্তত যোনখিনি জায়গাত মাৰপিট হৈছিল তাৰ কাষৰ এটা পুখুৰীত এইজন যুৱকৰ এইজন যি তেখেতৰ নাম ধৰ্মেন্দ্ৰ নাথ ঘৰ হৈছে ৰঙিয়াৰ বৰদলত তেখেতৰ মৃতদেহ উদ্ধাৰ হ'ল তেখেতৰ মাকৰ অৱস্থা অতি বেয়া তেখেতৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে তেখেতৰ মাককো অতি সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে এই ব্যক্তিজনৰ এই যুৱকজনৰ অন্য একো দুখ নাছিল এখেতে বাইকখন চলাই গৈ এজন বিজেপি নেতাৰ গাড়ীত সাধাৰণভাৱে স্পৰ্শ কৰিছিল তাৰ কাৰণে 10-15 জনীয়া বিজেপিৰ একাংশ ভেৰণীয়া গুণ্ডবাহিনীয়ে এই যুৱকজনক প্ৰহাৰ কৰিলে আৰু তেখেতক মাৰি এটা পুখুৰীত পেলাই দিছে তদন্ত কৰক ৰঙিয়া আৰক্ষীয়ে অন্যথা এই ৰঙিয়া আৰক্ষীৰ ওপৰত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ আস্থা উঠি যাব পুনৰ ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে কি কৈছে আমি আপোনালোকক এবাৰ শুনাব লৈছো এই শুনাই বিদায় লৈছো ধন্যবাদ